Welcome back to another daily vlog. আজি মই হাঁহ মাংস বনাই পিনি কেনেকৈ কি বনাও দেখাম গুটেই ভাত হাঁস আয়োজন কৰো তো প্ৰথমতে মই দাইলটো পাতি লও হাঁহখিনি উলিয়ালো আৰু ইতিমধ্যে পিয়াজ কাটো মানে মই দাইলটো পাতি লব পাৰিম এইটো মানে ব্ৰেকফাষ্ট কাম ব্ৰাঞ্চ হৈ যাব ইহঁতক অকমান বিস্কুট সিস্কুট দি দলো মই খাবলৈ তাহাঁতক গাটো ধুবলৈ কৈ আছো তাৰপিছত মই গা ধুমগে ভাজিটো পাতি আজি মই ভাবিছো মাংস আধাই বনাম আৰু ফ্ৰাই বনাম বুলি ভাবিছো আপোনাৰ হেই মেজিত গৰধৰিয়ালে যাওঁতে তাতে অকমান গ্ৰেভিকে খালো মই মানে ফ্ৰাইটো খাবলৈ বিৰাট মন গৈ আছে সেইকাৰণে আনিছিলো তো সেই আধাখিনি বনাম আজি আধা আকৌ থৈ দিম বুলি ভাবিছো মই গোটেইখিনি বনাম বুলি উলিয়ালো আচলতে মায়ে কৈছে বেছি হ'ব নেকি থৈ দিও নেকি তাৰফলে মই অকণমান কি হ'ল মচুৰ দালি নাই নেকি আৰু দুটা টেমাত থৈ দিছিলে বিচাৰিয়ে পোৱা নাছিলো তেয়া মচুৰ দাইল মই তাৰপাছত হাঁহ মাংস ভাজি কাঠালো আছে নি মা কেনেবাকে আছে কাঠালো অলপ দিম বুলি ভাবিছো দালিতে কাঠালো মচুৰ দালি অকণমান ধনিয়া চনিয়া দি দিম পাঁচফোৰণ দি তেল মাৰিম ভোগালী ভোগ আপোনালোকৰ শেষ হ'লনে খাই আছে জনাব কিন্তু মোৰ মানে বিৰাট হাঁহ মাংস খাবলৈ মন গৈ আছে কাৰণ সেইদিনাখনি ফ্ৰাইকে নবনালে আৰু ঘৰত মানে এই সমজোৱা ভোজত আৰু তেনেকৈ বনায় তাৰমানে এনেই আমি ঘৰত বনালে ধৰক এভাগ ফ্ৰাই কৰোঁ আৰু এভাগ জোল বনাওঁ যে সেই ফ্ৰাইটো থাকি গ'ল তাতে এইকেইদিন ইউটিউবৰ ভিডিঅ'ত কাৰোবাক দেখিলোঁ নহয় বনোৱা ফ্ৰাই মাংস দেখি মানে ইমান খাওঁ খাওঁ লাগিছে খকুৱা মানুহৰ কথা আৰু দেখিলে খাওঁ খাওঁ লাগিয়ে যায় তো সেইকাৰণে বোলো নাই নহ'ব আজি হাঁহ মাংসটো বোলো খাওঁৱেই আৰু লৈছোঁ বোলে দালিটো প্ৰথমতে পাতি দিওঁ একেবাৰে মই ফ্ৰাই কৰিম সেইদিনাখনি চুৰি কৰি অনা আলুৰ লগতে ফ্ৰাই বনোৱা হ'ব নতুন আলুবিলাক ভাল লাগে খাই পিনি ফৰফৰীয়া টাইপ লাগে যে পুৰণা আলুবিলাক কিবা বইল চইল কৰিলে বা এনেও বনালে ভিতৰলৈকে পানীটো সোমাই যায় ভাল নালাগে কাঠআলু এটুকুৰা আৰু দি দিওঁ কাঠআলু চব্জি আমি বনাই খাওঁ বৰ ভাল লাগে হেৰিৰ লগত মটৰৰ লগত খাওঁ এবাৰ বনোৱাই নাই কিন্তু দেই মই বনালে বাৰু নেক্সট সেইটো ৰেচিপিটো লৈ আনিবলৈ ট্ৰাই কৰিম আপোনালোকক দেখাম সব বস্তু যিহেতু দেখাওঁ মই মাজতে ভাবিছিলোঁ কাঠআলু চব্জি ৰেচিপিটো লৈ আনো বুলি কিবা নিমিলিলে ইয়াৰ আগতেও এবাৰ কাঠআলু আনি খালোহি কিন্তু সেইটো কাঠআলু কিবা অকণমান টান টান লাগিলে কিছুমান কাঠআলু অকণমান বেয়া থাকে যে টান টান সেইটো মানে চব্জি বনাই খাই ভাল নালাগিব আৰু সেইটো যেনেকৈ হ'লেও খাই ভাল নালাগে ধৰক চব্জিয়ে হওক বা এনেকৈ দালিত দিয়ে হওক এভাগেও ভাল নালাগে মাটি দালিৰ লগত কাঠআলুটো বেছি খুৱায় কিন্তু আমাৰ এতিয়া মাটি দালি নাই অনা সেইকাৰণে মচুৰ দালিৰ লগতে দি দিওঁ অকণমান মই পাঁচফোৰণ দি তেল মাৰি দিম আমাৰ ইহঁতে কাঠআলু সোৱাদটো ভাল নাপায় দালি গোন্ধটোৱে ইহঁতে বেয়া পাই যায় মই আকৌ ইমান ভাল পাওঁ কাঠআলু ফ্ৰাই কৰিলেও ভাল পাওঁ যেনেকৈ কৰিলেও মানে মোৰ কাঠআলুটো ভালেই লাগে সোৱাদটোৱে ভাল লাগে কিবা ফ্ৰেছ লাগি যায় কিন্তু সদায় টেষ্টবিলাক একে নাথাকে ইহঁতেও ডাঙৰ হ'লে ইহঁতৰ টেষ্টবিলাক চেঞ্জ হৈ যাব তেতিয়ালৈকে ভাল পাবলৈও আছে পাতি দিওঁ ইহঁতে গা ধুই লওক তাৰপাছত মই গা ধুমগৈ প্ৰথমতে মই কিন্তু মাংসটো বহাই থৈহে যাম তাৰমানে বনাওঁতে কিবা চব্জি তব্জি গোন্ধ কাপোৰত সোমাই যোৱাৰ নিচিনা লাগে সেইকাৰণে একেবাৰে ভাত চাত বনাই উঠি যোনদিনাখনি বন্ধ থাকে সেইদিনাখনি পৰাপক্ষত তেনেকুৱাই কৰোঁ মই ভাত চাত বনাই উঠিহে গাটো ধুমগৈ খাম বাৰু গা ধুই উঠি কিন্তু লাষ্টৰ বস্তুটো বহাওঁ আৰু মই যাওঁ বাকী মাক চাবলৈ কওঁ এইখিনি আপুনি চাব দেই মই গাটো ধুই আহোঁ মায়ে বাৰে মানে পাই যাওঁ এতিয়া আজি ফ্ৰাই কৰা হ'ব 3টা পিঁয়াজ লৈছোঁ আদা নহৰু বটি ল'ম নহৰু চাগে মায়ে হেৰিয়ে কৰি থৈছে মই যে সৰুতে কি খকুৰি টাইপ আছিলোঁ নহয় আগতে ধৰক আগতে মানে কি হয় সৰু থাকোঁতে হাঁহ মাংসটো অকণমান ডাঙৰ বস্তু হৈ যায় ন যদি হাঁহ এটা মাৰে ধৰক দুঘৰমান মানুহ লগ কৰি খাবলৈ কাৰণে ভাল হয় মই মানে ইমান খকুৱা মই ভগালে মানে খুব বেয়া পাওঁ মোৰ খাবলৈ মন নাযায় আৰু যদি ভাগ কৰে তাৰমানে ছাইডৰ ঘৰৰ লগত আগতে আমি ভাড়া ঘৰত আছিলোঁ সোণাৰীত তেতিয়া মানে ছাইডৰ ঘৰৰ লগত মা দেউতাই ভাগ কৰিবলৈ বিচাৰে কিন্তু মই বেয়া পাওঁ কাৰণে তাৰমানে ভাগ নকৰে আৰু মোৰ মতে তাৰমানে লাগিলে 2 দিন খাম কিন্তু মই হাঁহটো ভাগ নকৰোঁ মানে ইমান ভাল পাওঁ মই দিলা মানে তাৰমানে মই পেচে পাতিম নিচিনা তো তেনেকৈ এবাৰ হাঁহ এটা আনিলে আৰু দেউতাই আমি খালোঁ আৰু সেইটো যে মোৰ মনত আছে দেই বৰ বেয়া লাগিছিলে তেতিয়া আমাৰ পৰিয়ালৰ তাৰমানে হাঁহ মাংস আনিলে আৰু খালোঁ আমি এসাঁজ খালোঁ কমখিনিহে খোৱা হয় প্ৰথম দিনাখন ইমান খাবলৈ মন নাযায় ন মেক্সিমামখিনি থাকি গ'ল নেক্সট দিনাখন খাম বুলি ভাবিলোঁ আৰু মই কোৱাৰ কাৰণে কাকো দিবলৈও মই কোৱাৰ কাৰণে তাৰমানে ছাইডৰ ঘৰকো মায়ে নিদিলে আৰু কাৰণ মই নাখাম নহ'লে তাৰপাছত কি হ'ল ইমান হেঁপাহে থৈ দিছোঁ কাইলৈ খাম বুলি আৰু কিন্তু কি ক'ব আৰু মানে অকণমান বেয়া খবৰ এটা আহি গ'ল তাৰমানে আমাৰ
একেবাৰে পৰিয়ালৰ বৰ্তা এজন মানে ঢুকাই গ'ল আৰু সেনেকুৱা হ'লেতো আৰু হাঁহ মাংস বা মাংস মাছ একো খাব নোৱাৰি ন লগালগ তাৰমানে সেইখিনি আমি পেলাই দিছোঁ আৰু মনটো একদম বেয়া লাগি গ'ল ন লগালগ আৰু খবৰটো পোৱাৰ লগে লগে আৰু পৰিয়ালৰ হ'লে এনেও ধৰক ব্ৰতটো থাকিব লাগে তো তেনেকৈ সেইটো ইনচিডেণ্ট তাৰমানে মোৰ মনত আছে ইমান খকুৱা হৈ তাৰমানে লাভ নাই কোনোবা থাকিলে ওচৰত দিলে ভাল লাগে আজিকালি বস্তুটো বুজোঁ আজিকালি দিবলৈ মন যায় কিন্তু সেইটো সময়ত কেলৈ তেনেকুৱা আছিলোঁ জানো নুবুজোৱে মই তাৰমানে একেবাৰে মই শ্বেয়াৰ কৰিলে তাৰমানে বেলেগ বেয়া পাওঁ এটা হাঁহ গোটা হাঁহ আনিব আমিয়ে খাম তাৰমানে আজি নোৱাৰিলে কাইলৈ খাম কিন্তু শ্বেয়াৰ নহ'ব সেনেকুৱা আছিলে এই বস্তুটো দেউতা থকালৈকে আছিলে দেউতা নোহোৱাৰ পাছতহে ধৰক আজি এতিয়া মই আনিছোঁ হাঁহ 1 কেজি হাঁহ আনিছোঁ আধা ফাল এটা ডাঙৰ হাঁহৰ আধা ফাল কাটি দিছে 1 কেজি হৈ গৈছে আগতে দেউতাই তেনেকৈ আনিবলৈ দিওঁ দেউতাই ধৰক ডিব্ৰুগড়ত থাকোঁতে দেউতা মা যিহেতু মোৰ লগতে থাকে দেউতাও তাৰমানে মোৰ লগতে আছিলে ডিব্ৰুগড়ত তেতিয়া বজাৰ সময় দেউতা থাকোঁতে দেউতাই কৰে তাৰমানে গ্ৰচাৰী মাছ মাংস চব তেওঁৱে বজাৰ কৰে তো হাঁহ আনিবলৈ ক'লোঁ দেউতাই চাগে 1 কেজি জোখাই পিনি আধা ফাল লৈ আহিলে হৈ যাব বুলি ভাবি আমি মানুহনো কেইটা নাই মই একদম নাই নহ'ব কেইটা একেলা আধা ফাল আনিলে ইফালো লৈ আহকগৈ ইমানেই উৎপাত লগাওঁ নহয় তাৰপিছত দেউতা আকৌ চকী ডিঙি বজাৰলৈ বেচেৰা এতিয়া বেয়া লাগে মনত পৰিলে মানে গৈ পিনি আকৌ আধা ফালটো আকৌ কিনি লৈ আনিছেগৈ এনেকুৱাজনী আছিলোঁ নহয় মই এতিয়া কিন্তু নিজে যেতিয়া বজাৰ কৰিবলৈ ল'লোঁ সেইখিনি বস্তু বুজি পালোঁ যে নাই 1 কেজি যথেষ্ট মাংস তো হৈ যাব সেইকাৰণে মই যে এতিয়া ধুনীয়াকৈ আধা ফাল হেৰি হাঁহে কিনি লৈ আহিছোঁ ডাঙৰ হাঁহ আধা ফালতে আপোনাৰ 1 কেজি 100 হৈছে দেউতাও চাগে তেনেকৈ কিনিছিলে কিন্তু মই নুবুজোৱে তাৰমানে এটা হাঁহে লাগিব এটা হাঁহেই মানে আকৌ গৈ কিনি আনিছে কি যে আছিলোঁ নহয় মানুহবিলাক সময়ৰ লগে লগে চব চেঞ্জ হৈ থাকে এতিয়া মোৰ মনত পৰিলে বেয়া লাগে দেউতাৰ কথা নহৰু কটা আছে চাগে ন মা এইকেইটা আলু পিঁয়াজ মই কথা পাতি আপোনালোকৰ লগত গুচাই ল'লোঁ আলুকেইটা জাষ্ট এনেকৈ দুফাল কৰি দিলেই হৈ যাব নেকি আমাৰ মাইনাহঁতে আলু ইমান ভাল নাপায় আমি মানে আলু বেছিকৈ নাখাওঁ কাৰণে সিহঁতেও সৰুৰ পৰা আমি আলু নোখোৱা দেখি ইহঁতেও মানে আলু বেয়া পায় কিন্তু ফ্ৰেঞ্চ ফ্ৰাইজ খাব কিন্তু ভাজি লগত ক'ৰবাত বা এনেকৈ আলু দিছোঁ ভাজিত মাংসত আলু দিছোঁ সেই আলুটো ইহঁতি নাখায় তেনেকুৱা দেউতাকে আকৌ আলু নিদিলে মাংসই নাখায় সিহঁতি আকৌ মাংসৰ পৰা আলুডোখৰ ছাইড কৰি থৈ দিয়ে একেবাৰে অভ্যাসবিলাক দেউতাকৰ লগত নাই কাৰণে ওলোটা হৈছে দেউতাকৰ এনেই কিন্তু আমাৰ ইনো দেউতাকৰ ফালে যাওঁ মানে অকণমান খোৱা বোৱাত সি ইমান এটা ভাল নহয় বস্তুবিলাক ইমান টেষ্ট ল'ব নাজানে তাৰমানে খায় নোখোৱা নহয় ধুনীয়াকৈ গোটেইখিনিয়ে খায় কিন্তু মানে মোৰ এনেকুৱা লাগে আমাৰ লগত থকাৰ কাৰণে এনাই কোঠাইকৰ লগত থাকি ডাঙৰ হোৱাৰ কাৰণে তাৰমানে সিহঁতৰ সেই অভ্যাসবিলাক অকণমান ভাত চাত খোৱা অভ্যাসবিলাক ধৰক ভাতৰ লগত দালি দি পিনি খোৱা এই অভ্যাসবিলাক সিহঁতৰ মানে আছে এনেই ধৰক আমাৰ এখেতে এতিয়া শুকানকৈ ভাতকেইটা খাই ভাল পায় চব্জি অকণমান গ্ৰেভি মাংসৰ গ্ৰেভিখিনি লগাই খাই ভাল পায় আমাৰ ইহঁতে তাৰমানে মাংস মাছ হ'লেও নহ'ব ইহঁতক দালি লাগে দালি নোহোৱাকৈ ইহঁতে খাব নোৱাৰে সেইকাৰণে এনেকৈ বুঢ়া বুঢ়ী মানুহৰ লগত আইতাক ককাক এনাই কোঠাইকৰ লগত থাকিলে মানে ল'ৰা ছোৱালীবিলাকৰ অভ্যাসবিলাক অকণমান ভাল হয় মোৰ তেনেকুৱা যেন ফিল হয় মানে আমাৰ ইহঁতে সেইকাৰণে বহুতখিনি মানে বাচি থাকিলে অকণমান গাঁৱলীয়া ঢঙত খাই ভাল পায় তাৰমানে আমাৰ যোনটো দেশী ধৰক থালি ষ্টাইল সেইটো ভাল পায় ৰেষ্টুৰেণ্ট ষ্টাইল গ্ৰেভিটো ইহঁতি ভাল নাপায় থালি ষ্টাইল ধৰক থালিত আমাৰ অসমীয়া মানুহে যেনেকৈ বনাওঁ মাছ মাংস সেনেকৈ খাই ইহঁতি ভাল পায় দালিত ধৰক পাচলি চাচলি দি দিলেও খাই ভাল পায় তেনেকুৱা বহুত কথা পৰিৱেশৰ লগে লগে মানুহৰ অভ্যাসবিলাক মানে হয় তো ইহঁতি সৰুৰ পৰা সেইটো পৰিৱেশতে থকাৰ কাৰণে এতিয়ালৈকে দালি নহ'লে ভাত খাবলৈ মানে বেয়া পায় আগতেতো পোলাও বুজিয়ে পোৱা নাছিলে দালি নোহোৱাকৈ কেনেকৈ পোলাও খায় তাৰপাছত যেনিবা আজিকালি এতিয়া স্কুল গৈ ধৰক দেখে ফ্ৰেণ্ডছবিলাকক নাই এইটো এটা টেষ্টি বস্তু তাৰমানে ভাল বস্তু খাব লাগে আজিকালি সেইকাৰণে পোলাও বা ধৰক বিৰিয়ানী সেইবিলাক খাব জনা হৈছে আগতে সেয়া বুজিয়ে পোৱা নাছিলে আকৌ চেঞ্জ হ'বলৈ সময় আছে এতিয়া তেনেকুৱা বাৰু পাছত কি হয় আৰু সেইটো মই নাজানো আৰু ডাঙৰ হ'লে আৰু নিজৰ চইচত হ'ব ন সিহঁতৰ দালি হৈ যাব মই কেৰাহীখন পাতি দিওঁ ইফালে মাংসটো দিয়ে দিব পাৰিম সিহঁতক গা ধুবলৈ কৈ আছোঁ যোৱাই নাই নহয় ইমান নিৰ্দেশতে কৈ আছে নহয় অকণ গৰম হয় মানে মই এইফালে আদা নহৰুকেইটা খুন্দি ল'ব পাৰিম আজিও হেৰি জিৰা জালুক অকণমান ঘৰতে খুন্দাখিনি হ'লে ভাল হ'ব মই প্ৰথমতে ৰোষ্ট কৰি লওঁ অকণমান জিৰা ধনিয়া জালুক মই আজি গোটা মছলাটো আচলতে এই শুকান ভাজিখনত নিদিলেও হয় আদা নহৰু পিঁয়াজেই হৈ যায় তথাপিও অকণমান হেৰিটো দিলে ভাল লাগে জিৰা জালুক অকণমান দি দিম ন থৈ দিম লাগিলে আৰু এইখিনি যিহেতু থাকিব কাইলৈ গ্ৰেভি বনালে আকৌ লাগেই আপোনাৰ জিৰা ধনিয়া জালুকৰ গুড়ি গ্ৰেভি বনালে লাগেই কিন্তু এইখনত ধৰক শুকানখনত পিঁয়াজ আদা নহৰুৱে ভাল লাগে তথাপিও মই ভাবিছোঁ এচামুচমান দি দিম নেকি
জিৰা দি দিছোঁ অলপ কাইলৈ কাৰণে হৈ যাব মই অলপ বেছিকৈ খুন্দি থৈ দিওঁ আচলতে বেছিকৈ খুন্দি থ'ব লাগে মইহে অকণমান এলেহুৱা জাতীয় প্ৰাণী নহয় আপোনালোকক কৈছোঁৱেই বৰ সকা খুন্দাৰ মাজেদি কামবিলাক কৰোঁ ন সোনকালে তো বেছিকৈ কৈ থাকিলে টাইম বেছি লাগিব বুলি তাৰমানে সময়ে নাই কিন্তু কৰি থ'লে যে আকৌ পাছত টাইমটো বাচি যায় সেইটো মনলৈ নাহে নহয় কৰা সময়ত তাৰমানে সোনকালে কামটো কৰি যাওঁকৈ পলৰীয়া ধান্দাত থাকোঁ এটা মূলা আচাৰ বনাম বুলি এনেকৈ কিছুমান মছলা গোটা মছলা কিনি আনিছিলোঁ আজি অৱশ্যে এতিয়া মোৰ হাঁহ মাংসতহে কাম আহিব হাঁহ মাংস আৰু হাঁহ মাংস ছাগলী মাংসত এনেকৈ ঘৰতে মছলাটো পিচি পিনি দিব পাৰিলে বেছি টেষ্ট লাগে দালি ইজ ৰেডি অকোৱা মানুহৰ কথা যে এতিয়া এনেকুৱা লাগি আছে অকণমান গ্ৰেভি অকণমান ফ্ৰাই বনাই দিওঁ নি কিন্তু ইমানখন কৰি থাকিবলৈও মন যোৱা নাই এইখিনি হৈ গ'ল মোৰ ফ্ৰাইহে হৈছে ৰোষ্ট কৰা হৈ গ'ল অকণমান ঠাণ্ডা হওক তাৰপিছত মিক্সিত গৰম কৰি মিক্সিত খুন্দি দিম তাৰপিছত এতিয়া মই এইফালে লগালগ তেল দিয়ে দিওঁ পিঁয়াজখিনি ভাজি লওঁ তেল দি দিয়া হৈছে আধা মাংস মই এইটোতে আকৌ ভৰাই ফ্ৰিজাৰত থৈ দিওঁ তেল গৰমেই হ'ল গ্ৰেভি বনোৱা আৰু আপোনাৰ হেৰিৰ মাজত অকণমান ডিফাৰেঞ্চ আছে দেই ফ্ৰাই মাজত গ্ৰেভি বনাওঁতে ধৰক আমি গোটা মছলাবিলাকো তেলত দি দিওঁ লং ইলাচি ডালচেনি কিন্তু ফ্ৰাইত আৰু সেইবিলাক নালাগে তাকে ভাবি আছোঁ তেজপাত দিওঁ নে নিদিওঁ আনকালে নিদিওঁ মই আজি দি দিওঁ নেকি বাৰু দি দিওঁ দিয়ক যি হয় নিদিওঁ আধা মই ভৰাই থৈ দিলোঁ এতিয়া ৰম কি গ'ল অফ কৰি থৈ পিনি ফোনটো এটেণ্ড কৰি ল'লোগৈ পিঁয়াজখিনিও হৈছিলে ঠাণ্ডা হৈ গ'ল তেলখিনি আকৌ গৰম হওক তাৰপাছত আদা নহৰুখিনি দিম দিন দুপৰতে এইবিলাক এনেকৈ থয় তাহাঁতি আৰু মোবাইল টিভি দুটা একেলগে নহ'ব নহয় এইটো থোৱা তেলখিনি গৰম হ'ল এইফালে মই ভাবিছোঁ যে তেল মাৰি দিওঁ তেতিয়া ভাতটো পাতি দিব পাৰিম আদা নহৰু খুন্দা বটা আদা নহৰু এইবিলাক মিক্সিত দিলে ভাল নালাগে এনেকৈ বটি পিনি দিলে ভাল লাগে বটা নহয় আৰু আমাৰ যেনিবা খুন্দা এইটো পাঁচফোৰণ দি পিনি তেল মাৰিম দালিটো অকণমানেই তেল দিওঁ ধনিয়া কাটি দিম লাষ্টত ভাল লাগি খাই ইফালে দি দিব পাৰি গোটেইখিনি একেলগে দি দিওঁ মই মাংস আৰু কি বুলি কয় আলু চব একেলগে দি দিছোঁ দেই পাৰা কিন্তু দুইটা নহ'ব নিমখ সোৱাদ অনুসৰি আৰু সোৱাদ অনুসৰি হালধি আৰু ইতিমধ্যে মই কিন্তু হেৰিকেইটা খুন্দাই নাই দেই মছলাখিনি যে খুন্দোগৈ মছলাও দি দিম মই কিন্তু মছলা খুন্দাই নাই খুন্দিমগৈহে তাৰ আগতে নিমখ হালধিখিনি দি ল'লোঁ আকৌ ভণ্টিহঁত আহিলে খাম আৰু হাঁহ খোৱা ঘনেই হ'ব মাঘ বিহুত খালোঁ আজি খালোঁ আকৌ ভণ্টিহঁত 31 তাৰিখে আহিব তেতিয়া আকৌ খাম প্ৰথমতে মই নহৰু দিছোঁ এনেকৈ থেঠালিয়াই পিনি দিছোঁ নহৰু আৰু দি দিম পাঁচফোৰণ হালধি দিম তাৰপিছত দালি দিম মই মানে দালিখিনি বইল কৰোঁতে হালধি নিদিওঁ প্ৰেছাৰ কুকাৰটো বেয়াকৈ ফেৰ মাৰিলে প্ৰেছাৰ কুকাৰ লেতেৰা হৈ যায় যে হালধি দালিটো বেছি হ'ল যেন লাগিছে তাত দালি অলপ সৰহকৈ দিলোঁ নিচিনা লাগিছে কাৰণ আলু পাতো ওলাই অকণমান কমকৈ দিয়া হ'লে হৈছিলে দালি হ'ব এতিয়া ইয়াত ধনিয়া কাটি দিম আৰু হৈ গ'ল নমাব পাৰি লাষ্ট ধনিয়া কাটি দি দিওঁ দাইল খতম দাইলৰ কাম শেষ এইফালে এতিয়া ভাত পাতি দিম মই মছলাখিনি পিছাগৈ নাই দেই পিছোগৈহে মছলা ইয়াত তেন্তে কাঠ আলু দিয়া মচুৰ দালি অফ কৰি দিওঁ তেল ওলাইছে জুইটো অলপ কমাই দিম এবাৰ এইখিনি খুন্দি আনিলোঁ চামুচ দি দিম ভাতটো পাতি দিছোঁ মাংস ভাত হৈ থাকিব মই গা ধুই আহিব পাৰিম এতিয়া মাংস মায়ে কি কৰিলে আৰু হৈ গ'ল
ধুনীয়াকৈ হৈ গ'ল মাংসখিনি পুৰা ফ্ৰাই হৈ গ'ল তেন্তে আমি এতিয়া ভাত খাওঁ আৰু ময়ো গা ধুই আহিলোঁ সিহঁতেও গা ধুলে নমাই দিলোঁ মাংস অকণমান মই মুখত ক্ৰীম চিম লগাই আহোঁ ৰ'ব তাৰপিছত ভাতটো খাম নাই চালাড বনাই আছে এইখিনি টেষ্ট কৰা চালাড হয় মানে আমি টেষ্ট কৰোঁ পুৰা হেৰি মাংস থকা পিচ পাইছা ভাত বাহুংগে ৰ'বা ভাত খোৱাৰ আগত এই ধৰণে টেষ্ট কৰা সোৱাদটোও বেলেগ মানে মই মাকে ভাল পাওঁ কাৰণে পুতেকহঁতকো শিকাইছোঁ নিচিনা হৈছে আহা আহিছোঁ আৰু ভাত খাব হ'ল বা তেল কিমান ওলাইছে নহয় আৰু এখন ভাজি বনাব পৰাকৈ তেল ওলাইছে বেলেগ তেলি বগা বগাকৈ তাৰমানে চৰ্বিটো দেখি গৈছিলোঁ হাঁহৰ আহা শুনটো আহি যোৱা চচপেন তাতে আছে লৈ আনা গাজৰ তাৰপাছত মূলা বিলাহী পিঁয়াজ মটৰ ইফালে ভাত আহি যোৱা বেবু ওচৰ কাঁহীখন কি ধুনীয়া লাগিছে দেখি কি ক'লা কাৰ অঁ চালা জুপি তৰা বুলি যে ইউটিউবাৰ জুপি তৰা বুলি এগৰাকী যে আছে ছোৱালী এজনী তাই বয়ফ্ৰেণ্ডে APSC পালে সিহঁতে দেখিলে মই কালি ভিডিঅ'টো চালোঁ ভাল লাগিলে চাই পিনি হ'ব তেন্তে আমি ভাতকেইটা খাই লওঁ ভাল হৈছে ন হাঁহ মাংস জান হাঁহ মাংসটো তাৰমানে মাংস পাইছোঁ আৰু হাঁহ মাংসটো কাটিবও জানিব লাগে আজি মানুহটোৱে ধুনীয়াকৈ কাটিছে মাংসটো উলিয়াই উলিয়াই তাৰমানে কাটিবও জানিব লাগে হেনো ধুনীয়াকৈ কাটিছে হাৰ্ডিবিলাক আৰু মোৰ ভাতৰ পাতত দি নিদিবা তোমাৰ কাষতে থৈ দিয়া তুমি পাতত খাই আছা এনেই হাঁহ মাংসত হাৰ্ডিয়ে পোৱা যায় না তুমি পাতত খাইছা কাহি চৰি ৰিভিউ কোৱা কেনেকুৱা লাগিছে ভাল হানিয়ে দি দিয়ে কেনেকুৱা লাগিছে ঠিক ঠাক কেতিয়া ভালে নাপায় হ'ব তেন্তে দেই ফ্ৰেণ্ডছ আমি খাওঁ মাও আহিলে বাই বাই আকৌ এটা লং ব্লগৰ সৈতে সোনকালে লগ পাই আছোঁ আমি হাঁহ মাংস ভাত খাই লওঁ তেন্তে